আজি পঞ্চায়ত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ জিলাখনত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন হৈ আছে। মোৰ কাকজান গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ এই বাদলাবেটা ষ্টাফ ক্লাবত মোৰ ভোট কেন্দ্ৰ আৰু আজি মোৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু ভোটাৰৰ মাজতো পঞ্চায়ত নিৰ্বাচনক লৈ যথেষ্ট উৎসাহ উদ্দীপনা মই দেখা পাইছোঁ আৰু প্ৰতিটো কেন্দ্ৰতে ৰাইজৰ যথেষ্ট হাৰি পাতি থকা মই দেখা পাইছোঁ। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আছে আৰু ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিছে। আমাৰ ডুমডুমা বিধানসভা সমষ্টিত 4খন জিলা পৰিষদ আৰু 14খন আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্য পদ আছে চাগে 140। মই ভাবোঁ আমাৰতো 5জন আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আঞ্চলিক পঞ্চায়তৰ বাবে 9টা সিটত প্ৰতিদ্বন্দ্বিতা হৈ আছে আৰু জিলা পৰিষদৰ 4খন পদ। তো মই ভাবোঁ গোটেইখিনি পদতে আমি খুব সুন্দৰভাৱে জিকিব পাৰিম বুলি মই ভাবোঁ। চাওক, পঞ্চায়ত নিৰ্বাচনততো আগে পিছে মানুহৰ বেলট পেপাৰত ভোট দিয়াৰ অভিজ্ঞতা আছে, গতিকে বিশেষ অসুবিধা হ'ব বুলি মই নাভাবোঁ। কিন্তু বেলট পেপাৰত ভোট হ'লে অকণমান টাইম লাগে, টাইম টেকিং। আৰু আগে পিছে এটা বস্তু যোৱা নিৰ্বাচনত মই এটা কথা লক্ষ্য কৰিছিলোঁ যে বিশেষকৈ বয়সস্থ মানুহ তেওঁলোকে অকণমান বেলট পেপাৰত ভোট দিওঁতে অকণমান কেঞ্চেলেশ্যন হোৱা দেখা যায়। এইবাৰ আশা কৰিছোঁ যে তেনেধৰণৰ নহ'ব, কেঞ্চেলেশ্যন নহ'ব, কাৰণ ভোটাৰৰ মাজত যথেষ্ট সজাগতাৰ সৃষ্টি হৈছে, গতিকে কেঞ্চেলেশ্যন কম হ'ব বুলি মই ভাবোঁ। আৰু এইটো এটা ভাল এক্সপিৰিয়েঞ্চ। আগত যিহেতু আমি বেলট পেপাৰতে ভোট দিছিলোঁ, এইবাৰ আকৌ মানুহে বেলট পেপাৰত ভোট দি স্মৃতি ৰোমন্থন কৰাৰ এটা সুযোগ পাইছে বুলি ভাবোঁ।